আজি এটা নতুন আইটেম বনাম অন্য এটা ভিডিঅ'লৈ স্বাগতম। আকৌ আমি মিক্সিটো টেমা ভৰাই দিয়া, ইয়াৰ পৰা 3 হেতা ভৰোৱা। আজি এটা বস্তু বনাম বুলি মই ভাবি আছোঁ, মাক আইডিয়া দি আছোঁ মই। 2 হেতা আৰু অকণমান দিয়া, এয়া দিলোঁ আটা, এয়া আটা দিলোঁ আৰু দেখুৱাই আছোঁ দেই। আৰু এতিয়া মই দিব কৈছোঁ এইটো বেচন। বেচন দিয়া তুমি সেইখন সৰু চামুচ লৈছাতো, সেইখন সৰু চামুচে তুমি ডাঙৰ চামুচখন লোৱাচোন। এখনো এহেতা দিয়া, বেছি দিব নালাগে, এহেতা দিয়া। মজা হৈ যাব। এতিয়া বেচন দিলা, এতিয়া অকণমান বেকিং পাউডাৰ দিয়া, পাউডাৰ অকণমান দি দিয়া ইয়াত। বেকিঙো বেছি দিব নালাগে, অলপ দিয়া হ'ব, হৈ যাব। মিঠা দৈ দি দিয়া তুমি 1 চামুচ। হ'ব, মিঠাটো দিয়া। আমুল তাজা গাখীৰ অকণমান দিয়া, গাখীৰ দিয়া, মই ক'লে বন্ধ কৰি দিবা। হ'ব। এতিয়া গুড় দিয়া, গুড় তুমি মিঠা অনুসাৰে তুমি অকণমান বেছিকৈ দিলে টেষ্টটো বেছি হ'ব আৰু অকণ দিয়া। মিঠাটো থাকিবই বাৰু, হ'ব গুড় ইমানে হৈ যাব, গুড় হ'ব। এতিয়া ইয়াত তুমি এতিয়া বঢ়িয়া পকা পকা জাহাজী কল দিয়া, জাহাজী কল দি দিয়া হ'ল। অলপ অকণমান শ্লাইট নিমখ দিয়া, এইটো শ্লাইট নিমখ দি দিয়া। এতিয়া এইটো গুড়ি কৰি লওঁ। এতিয়া মিক্সিটো চলাই দিম, চুইচটো দি ল'লোঁ। মজা গুড়ি হৈ গৈছে। ইয়াতে কাজু দিম বুলি ভাবিছিলোঁ, কিন্তু কাজু নিদিওঁ, গোটা গোটা হৈ থাকিলে আকৌ বেয়া লাগিব। এইটো গুড়ি এতিয়া কাৰবাৰটো আৰম্ভ হ'ব। এতিয়া হৈ গৈছে, এতিয়া ধুনীয়াকৈ বনিব। তেল দিয়া হৈ গৈছে আৰু এতিয়া ৰিফাইন তেল দিছোঁ, কিন্তু এইখিনিতে কওঁ ৰিফাইন স্বাস্থ্যৰ কাৰণে বেয়া দেই, গতিকে এইটো কৈ লোৱাটো মোৰ কৰ্তব্য। আৰু ৰিফাইন তেল দিয়া হৈছে, আৰু এইকণতে মোক সহায় কৰি দিছে আমাৰ একমাত্ৰ মায়ে, হয়নে? মাক এজনীয়ে, মাক এজনীয়ে নি? আমাৰ একমাত্ৰ মায়ে সহায় কৰি দিছে। আৰু এতিয়া আমাৰ মানে অথনি যে বস্তুখিনি দেখিলে সেইখিনি মানে আমি প্ৰায় 2-3 ঘণ্টামান ফ্ৰিজত ৰখাই দিলোঁ, হয় নহয়? থৈ দিলোঁ। এতিয়া পিঠাটো দিয়া হ'ব, দেখুৱাই আছোঁ। বস্তুটো ডাঠ হৈ গ'ল, এতিয়া মায়ে আকৌ এবাৰ গুলি লৈছে। গুলি লোৱাৰ পিছত এতিয়া বনাব, মজা। আৰু এয়া কৃষ্ণক চিন্তি আমি আৰম্ভ কৰি দিছোঁ। দি দিয়া ধুনীয়াকৈ, কেৰাহী গৰম হৈছে, দি দিয়া দি দিয়া দি দিয়া, ৰৈ নাথাকিবা। মজা এনেকৈ এটা 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 এটাকৈ এতিয়া বনাই থাকিম। সম্পূৰ্ণ দেখুৱাই নাথাকোঁ, ভিডিঅ'টো দীঘল হ'ব। এতিয়া ডাইৰেক্ট পিঠাহে দেখাওঁ নে কি কয়? ৰাইজ ইমান ছফ্ট হৈছে, কোমল হৈছে। এটা ভাঙি দিব মায়ে, চাব দেই, ইমান ধুনীয়া হৈছে, কি সুন্দৰ খাবলৈ, কোমল কোমল। আৰু আপোনালোকেও এনেকৈ বনাই মেলি চাবচোন দেই, বৰ ধুনীয়া হৈছে। মানে মই ইমান মালপোৱা চালপোৱা খোৱা ভাল পোৱা মানুহ নহয়, কিন্তু আজি এইটো বনালোঁ যে একদম ছফ্ট, মানে মুখতে পমি। এইটো পিঠা হৈ গ'ল দেই, এই পিঠাটো বনাইছিলোঁ। আৰু কোনে কোনে এই পিঠাটো ভাল পায় ক'ব, লগতে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ইউটিউবত যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু পেজত চাই থাকিলে ফ'ল' কৰি দিব। আৰু পিঠাটো কিমান সুন্দৰ হৈছে, খাই ভাল পায়নে এনেকুৱা পিঠা? এইটো মোৰ আইডিয়া টেকনিকেৰে এটা বনাইছোঁ, ফাৰ্ষ্ট টাইম। লগতে মাৰ অৰিহণা আছে ইয়াত।